খুমটাই ধনশিৰি নদী বান বিধ্বস্ত এলেকাত কঠীয়া বিতৰণ। গোলাঘাট জিলাৰ শতাধিক ৰাজহ গাঁৱৰ হাজাৰ হাজাৰ কৃষকৰ কৃষিভূমি ধনশিৰি নদী বানপানীয়ে নষ্ট কৰে। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলপৃষ্ঠ উফন্দি উঠাত নেপকোৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানীৰ গেট খুলি দিবলৈ বাধ্য হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত ৩৬ ঘণ্টাৰ ভিতৰতে সৰুপথাৰ গমাৰি মৰঙী কঁঠালগুৰি আৰু বোকাখাট উন্নয়ন খণ্ডৰ ধনশিৰি নদী দাঁতিকাষৰীয়া বিস্তীৰ্ণ অঞ্চল বানৰ কবলত বিধ্বস্ত হৈ পৰে। গোলাঘাট জিলাৰ মৰঙী ব্লক কংগ্ৰেছ কমিটিৰ সৌজন্যত পংকা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰগৰীয়া অঞ্চলৰ কৃষকক আজি উন্নত মানদণ্ড কঠীয়া বিতৰণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ ৰাজীৱ গান্ধী পঞ্চায়তী ৰাজ সংগঠনৰ উপাধ্যক্ষা দীপান্বিতা দুৱৰা, গোলাঘাট জিলা কংগ্ৰেছৰ মুখ্যপাত্ৰ দিগন্ত বাইলুং, মৰঙী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি জিদান আয়েণ্ড, সাধাৰণ সম্পাদক ধ্ৰুৱ গগৈ, কচুপথাৰ মণ্ডল কংগ্ৰেছৰ দেৱজিৎ গগৈ উপস্থিতিত এগৰাকী কৃষকক দুবিঘা মাটি ৰুব পৰাকৈ কঠীয়া বিতৰণ কৰে। কংগ্ৰেছ দলে বান বিধ্বস্ত এলেকাত কঠীয়া বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰাত বানপীড়িত খেতিয়কে শলাগ লোৱা দেখা গৈছে। ৰাজাবাৰী বৰগৰীয়া অঞ্চলৰ পংকা পঞ্চায়তৰ অন্তৰ্গত আমি ইয়াত আহি আজি উপস্থিত হৈছোঁ। লগত আমাৰ ব্লক কংগ্ৰেছৰ মৰঙী ব্লক কংগ্ৰেছৰ সভাপতি জিদান আয়েণ্ড ডাঙৰীয়া, তেখেতৰ সহযোগত আমি ইয়াত কঠীয়া বিতৰণ কৰিছোঁ বানপীড়িত ৰাইজৰ মাজত। আমি আগতেও এনেকৈ আপোনাৰ এসাঁজ ভাত আৰু চিৰা বিস্কুট এনেকৈ কৰি আমি বান সাহাৰ্য আগবঢ়াইছিলোঁ আৰু তেতিয়াই আমি খেতিয়কসকলক কৈছিলোঁ যে যদি ভৱিষ্যতে বানপানীয়ে আমাৰ যদি পথাৰ নষ্ট কৰে, খেতি নষ্ট কৰে, তেতিয়া আমি খেতিয়কসকলক কিছু কঠীয়া দিয়াৰ ব্যৱস্থা কৰিম বুলি আমি কথা দিছিলোঁ আৰু সেই কথা দিয়াৰ মৰ্মে আজি আমি আহি ইয়াত উপস্থিত হৈ আমি এই বানপীড়িত ৰাইজৰ মাজত কঠীয়া বিতৰণ কৰিছোঁ। ৰাইজসকলৰ বছৰেকৰ ভাতমুঠি দুমুঠি অন্ন তেওঁলোকৰ যোগাৰ দিবলৈ পাই আমি নথৈ আনন্দিত, খুব সুখী হৈছোঁ আৰু ভৱিষ্যতেও এনেকৈ ৰাজহুৱা কাম কৰি যাম বুলি আমি সকলোৱে মিলিজুলি আগবাঢ়ি যাম বুলি আমি ভাবিছোঁ। আপোনালোকে দেখিছে যে আমাৰ মৰঙী ব্লকৰ অন্তৰ্গত আমাৰ পংকা গাঁও পঞ্চায়তৰ ৰজাবাৰী বৰগৰীয়া অঞ্চলত বানে যথেষ্ট ক্ষতিসাধন কৰিছে আৰু ৰাইজৰ আপোনালোকে দেখিছে খেতি বাতিখিনি যথেষ্ট নষ্ট হৈছে, কঠীয়াও নাইকিয়া হৈছে আৰু সেই উদ্দেশ্যে আজি আমাৰ মৰঙী ব্লক কংগ্ৰেছৰ সহযোগত আৰু আমাৰ দীপান্বিতা বাইদেউৰ উদ্যোগত আমি ইয়াত কঠীয়া বিতৰণৰ যি কাৰ্যসূচী আমি হাতত লৈছিলোঁ আৰু সেই মৰ্মে আজি ইয়ালৈ আহিলোঁ আৰু বানপীড়িত ৰাইজক আমি কঠীয়া বিতৰণ কৰিলোঁ আৰু এনেদৰে সামাজিক কাম কাজত আমাৰ বানপীড়িত ৰাইজক আমি সহায় কৰি যাম অদূৰ ভৱিষ্যতেও। তাৰ কাৰণে আমাৰ যিসকল আজি আমাক ইয়াত সহযোগ কৰিলে সকলোকে ধন্যবাদ জনাইছোঁ। দীপান্বিতা বাইদেৱে মই সহযোগ মোক কৰিছিলে, কৰাৰ কাৰণে মই এটা নথৈ আনন্দিত হৈ পাইছোঁ। তাৰপৰা তেওঁ ঘৰলৈ মাতিলে, মতাৰ পিছত মই গ'লোঁ। যোৱাৰ পিছত তেওঁ কঠীয়া নিজে উঠাই মানুহ লগাই কঠীয়া উঠাই দিলে আৰু কঠীয়া দি উঠোৱা পইচা আমাৰ বাইদেউ দিছে আৰু লগতে এখন গাড়ী আনি আমাৰ ৬-৭ ঘৰ মানুহক আমাৰ 10 বিঘামান মাটিৰ কাৰণে আমাক কঠীয়া এয়া বিতৰণ কৰি আছে, এয়া দিছে। আমি সেয়া পাই আমি বহুত আনন্দিত হৈ পৰিছোঁ আৰু আগলৈকে এনেকৈ সহায় সহযোগ কৰিবলৈকে এনেকৈ আগবাঢ়ি যাওক। আৰু ব্লক কংগ্ৰেছৰ আমাৰ প্ৰেচিডেণ্ট আহিছে, আমি তেওঁকো নথৈ আনন্দিত পাইছোঁ। সুদূৰৰ পৰা খবৰ পাই পেলাই আহিছে, খবৰ খাতি লৈছে। সেয়েহে আমি আগন্তুক এনেকৈ কাম কাজ কৰি থাকিবলৈকে বা সকলো একেলগে থাকিবলৈকে সহায় কৰক আৰু ইয়াকে কৈ মই চমু বক্তব্য সামৰণি মাৰিছোঁ।